সৰস্বতী কঘু জান ধৰে লণ্ড সৰস্বতী আদি কৰে যত দয়া আছে অভাতে শ্ৰাণীয়া উজানৰ দৰঙে পাজে পিতুৰ খঙিৰতীত যেন মনুৰ বুষতীতৰ শ্ৰাদ্ধ দেৱৰ বায়ুৰ উৰবীজে খুদা খৰয় আৰু কাটি কৰ এই একাদশী তয়াতি শ্ৰেষ্ঠ উত্তৰ কৃষ্ণ 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 পৰম সদাৰ বৈকুণ্ঠ পাইকস্বল কৃপালৈ ভাৱ অনুষ্ঠ আচলতে আমি আপোনাৰ খবৰ দাসৰে দাস আমি একোৱেই নাজানো কিন্তু আপোনালোকৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে আমি সেৱা ধৰিছোঁ কাৰণ এই শাস্ত্ৰ আচলতে অলপ বস্তু নহয় শাস্ত্ৰ শৰ্ত জানিব পৰা মানে বৰ কঠিন বুলি কৈছে আৰু সম্ভৱো নহয় দেই এইকাৰণে অপৰকে মই সেৱা ধৰিছোঁ কাৰণ মই একেবাৰে মানে অবিদ্যা মোৰ কোনো এটা বিদ্যা নাই আৰু লগতে চকুৰ অলপ অসুখ হৈ আছে সেইকাৰণে যিটো শাস্ত্ৰই কৈ গৈ আছে তাৰে মানে অলপ সলপ মানে কথাবিলাক আলোচনা কৰিম আৰু যিমানখিনি পাৰোঁ আৰু লগতে শাস্ত্ৰ যিসকলে মানে শ্ৰৱণ কৰিছে কিন্তু আমি অলপ মনোযোগ দি আচলতে শ্ৰৱণ কৰিব লাগে দেই কাৰণ শাস্ত্ৰ শুনিলে মনবিলাক আচলতে এক চিটত ৰাখি পেলাই শুনিব লাগে নহ'লে আমাৰ শুনাৰ একো মূল্য নথকা পল নধৰিব তাৰমানে পল ধৰাকৈ শুনিব লাগে আৰু আমাৰ মনটো বোলে ইমান দুষ্ট দুৰাচাৰী মৰম মন আছে দমলিয়ান মন মানন্দা মলির নাম গিরা গমছিন্দা লাভ কামাপ তাপে কোনো ঘুরিয়ালা ঘুকুনাম পদু তারপর তোমল যে নলয় বিষয় বাসনান্তরে মনক আচলতে আমি দমন কৰিব নোৱাৰি আচলতে নলো তাদাগ মানে মংগাবলাং কুমাপ তার নাম যে আচলতে কোনো লাভ নথকা নহয় জানো সেইকাৰণে শাস্ত্ৰ শুনিবাক লাগে জ্ঞানৰ নিমিত্তে শাস্ত্ৰ শুনিবাক লাগে জ্ঞানৰ নিমিত্তে পঢ়িলে বস্তুক পাই কইবা শুদ্ধমতি এমদাং না কারণ অর্থদম পামা মূল মূল ওনার একো এটা মূল্য নাই মনটো বোলে মনে জয়তে যায় জীবে বোলে মই যাম মনে জয়তে মরে জীবে বোলে মই মোৰ অন্দাক যে সেইকাৰণে মনক অকণমান সাৱধানে ৰাখিব দেই কৃষ্ণ ইয়াতে ক'লে পাছে হৰা সতীক উদান দৰিলন্ত সৰস্বতী আদি কৰি যত তীৰ্থ আছে সবাতে স্থানীয় উজাইলন্ত ৰঙে পাছে তাৰপৰাই নেকি গতিকে এই মলক মানে বিদুৰ মহাভাগৱত বিদুৰে তাৰমানে এনেকুৱা এটা বিষম পাই পেলাই মানে আমি মানে জেগাৰ আমি মানে বাঁকা কৰি আমি মানে পৰিৱেশ কৰি ৰকম গোপাক চুগে ৰাঙ বিমা আমল ঈশ্বৰ তাৰমানে ঈশ্বৰ নিন্দায়ক জেগাটো আইনে জেগা মা হ'ব
ঈশ্বৰক প্ৰীতি দিয়া পৰিৱেশত মোৰ নাথাকোঁ অংগেলাবোৰ মানে গোটেই তীৰ্থবিলাকত মানে তীৰ্থৰে আচলতে সাধু হওঁ দেই মই যিমানখিনি তীৰ্থস্থান কৰি গৈ আছে আপুৰে মানে সাধু হওঁ ধৰক আজি তীৰ্থ বুলি ক'লে আজি গ'লোঁ আপুঙেই তীৰ্থলৈ আহিছোঁ শিলত তীৰ্থলৈ আহিছোঁ তীৰ্থত কি কৰিব লাগে গা ধুব লাগে কি গা ধুব লাগে তাৰমানে গ'লোঁ ৰাম নাম লৈ পেলাই আমাৰ অন্তৰৰ যিটো মলিবিলাক কৃষ্ণ নাম লৈ পেলাই শ্ৰৱণ কীৰ্তন কৰি পেলাই আমি আচলতে আজি ধুব লাগে দেই বাপসকল আইসকল এইকাৰণে আমি অলপ সাৱধানে শুনিবলৈ মই ধৰিছোঁ আৰু পুৰবীজে উদাসৰ আৰু কাৰ্তিকৰ এই একাদশ তীৰ্থ আতি শ্ৰেষ্ঠতৰ মানে এইটো আচলতে পুৰবীজে উদাসৰ আৰু কাৰ্তিকৰ এই একাদশ তীৰ্থ আতি শ্ৰেষ্ঠতৰ বুলি মানে আপুয়া মতে না কথাটো ক'লে আৰু তীৰ্থৰে দেই তাৰপৰাই নেকি কৃষ্ণ বাৰু হে ৰাম ৰাম এখন বাট বিধি মতে স্নান কাৰ্য কৰি আনুতীতকে বিলন্ত মাধৱ স্মৰি ৰাম ৰাতি দিনে নুগুচয় মুকত ৰাম নাম হৃদয়ত কৃষ্ণক স্মৰন্ত বিশ্ৰাম গতিকে নাৰায়ণ স্মৰণে পৰম মংগল সেই মানে জীৱনৰ যত্নৰ সম্পদ গতিকে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কৈ কোনে পাৱে সন্ত সেই কথাটো কৈছে যিমানখিনি তীৰ্থ বুলি গৈ আছে কালি ভগৱন্তৰ নাম লৈ 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 সাধু সংগৰ পৰা মানে শ্ৰৱণ কীৰ্তন কৰি 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 তীৰ্থস্থানটো কৰি গৈ আছে আমি ভাবিব নালাগে মোৰ মৰম লাগিব যে তীৰ্থ মানে হ'ল উচ্চনাম নাম লাগিব সকলো সেইটোৱে নহয় সেইটো হয় বাহ্যিকত কিন্তু আধ্যাত্মিকত আচলতে আমি তীৰ্থ তাৰমানে হৃদয়তে ৰূপহৰি নাম যাৰ মুখ বিষ্ণুৰ নৈবেদ্য সুদৰত বৰে সুখ গতিকে বাহিৰ আৰু ভিতৰ দুইফালে পবিত্ৰ হ'ব নালাগে জানো এইকাৰণে ৰাম বুলি কৰা মন মানে মন বুলি কৈছে শুদ্ধ কৰা মন এনেকৈ কৈ গৈ আছে আৰু কৃষ্ণ হে ৰাম ৰাগে কৃষ্ণ কৃষ্ণ বোলে উচুকে নাচন্ত উপজয় ভাৱ কত স্তম্ভিয়া থাকন্দ জয় কৃষ্ণ বোলে কত নাচন্ত বিদুৰ নদী নদ দেখ বন এৰাইলা প্ৰচুৰ কৃষ্ণ এই কৃষ্ণ কৃষ্ণ বুলি উচ্চ সন্তে নাচন্ত মানে এই কৃষ্ণ কৃষ্ণ অংগে মানে একেবাৰে নাচিবলৈ ধৰিলে ক'বলৈ গ'লে আজিকালি তেনেকৈ যদি নাচে আনন্দত নাচে ভকতিৰ মানে ভলত কিন্তু পাগলা বুলিহে ক'ব ভয়ংকৰ নাই এইকাৰণে এনেকৈ পাগলা নিচিনাকৈ তৃণ ধৰ্মান্ত স্বৰূপ চঙানা ভগৱন্তৰ নাম আমি ল'ব লাগে এই কৃষ্ণ কৃষ্ণ বুলি উচ্চ খন্তে নাচন্ত উপজয় ভাৱ কতো থম্বিয়া তাকন্ত তাৰপিছত আৰু এনেকৈ নাচ মানে কৃষ্ণ কৃষ্ণ গেলা ছয়ে ছয়ে কাকো লাহেকৈ মানে মমি আৰু মানে ভগৱানৰ হৃদয়ত মানে স্মৰণ কৰিলা একদমকৈ মানে বিদুৰবোৰ জয় কৃষ্ণ বুলি কতো নাচন্ত বিদুৰ নদী নদ দেশত বন এৰাই লাহা প্ৰচুৰ
গতিকে একদমকৈ মানে যত যিমানবোৰ পুৰি আছে জয় কৃষ্ণ জয় কৃষ্ণ জয় কৃষ্ণ নামবোৰ মানে গাই পুৰি আছিলে। আচলতে কিয় জয় কৃষ্ণ বুলি ক'লে ক'বলগীয়া হ'ল কিয়? সেইটো এটা ভক্তি দেই বাবুসকল আইসকল, মানে জয় কৃষ্ণ নাই তাৰমানে ৰাম কৃষ্ণৰ নাম যাৰ মুখতো তাকৰ জানিবা সিজনৰ মিলে মহোদয়। তেওঁ মানে মহোদয় মিলি গৈ আছে, ৰামকৃষ্ণৰ নামটো মুখৰ পৰা হেৰা নাই যে। কিন্তু আমিওতো ৰামকৃষ্ণৰ নামটো সেইকাৰণে আমিও ল'ব লাগে যে ৰামকৃষ্ণৰ নামটো আমি মুখৰ পৰা কেতিয়াও হেৰিব নালাগে, সবিশ্ৰামে আমি লৈ থাকিব লাগে। তাৰপিছত কেতিয়াবা অকণমান মানে পিছলিও পৰিব পাৰে, সৰ্পও মানে ধংকিব পাৰে। ৰামকৃষ্ণৰ নামৰ যিটো সততেহে গাঁৱে জানিবা ইয়াকো হৰি ৰাখে সৰ্বভাৱে। এইকাৰণে সৰ্বভাৱে যদি ৰামকৃষ্ণৰ নামটো আমি যদি গাই থাকোঁ তেনেহ'লে আমাৰ কিবা এটা বিপদ আছে জানো? এইকাৰণে বিপদ থাকিব পাৰে জানো? সদায় আমি ভগৱন্তক আশ্ৰয় যদি পাওঁ, তাৰমানে হৰিনাম কীৰ্তনতো নাই একো নাই, শুনন্তে অমৃত স্বৰূপে ৰামকৃষ্ণৰ বাণী আমি সদায় সমৃদ্ধ নিচিনাকৈ ৰামকৃষ্ণৰ নামটো আমি শুনিব লাগে। যাৰ মুখৰ ৰামবাণী আহে সৰহৰি সৰহৰকৈ যদি তাৰ আমাৰ মুখত যদি আহে জানিবা তাহাৰেহে বৈশ্যবৈল হয়। যাৰ মুখত ঈশ্বৰৰ নাম যদি সদায় সৰহৰকৈ আহি থাকে বোলে তেওঁৰ লগত কি হয় বোলে ভগৱন্তে বোলে বৈশ্য হৈ থাকে। ভগৱন্ত মানে বুক লগত থাকে, ভগৱন্ত যদি বুক লগত যদি থাকে আমাৰ কি কাৰোবালৈ কিবা ভয় থাকিব পাৰে জানো? ভয় নাই। আৰু সেইকাৰণে যাৰ মুখ ৰাম নাম আহে সৰহৰি জানিবা ইয়াৰ বৈশ্যবৈল হয়। হৰি যাৰ বৈশ্যবৈল তাৰ কিবা ৰৈল, হৰি যাৰ লগত বৈশ্য হৈ থাকিব তাৰ কিবা ৰৈল। এইকাৰণে বোকাৰ কিবা ৰয় হৰিৰ কৃপাত পাত্ৰ সেইজনে হ'ব। সেইকাৰণে আমি সদায় ভগৱন্তৰ নাম যদি আমি সদায় যদি লৈ থাকিব পাৰিম তেনেহ'লে আমি ভগৱন্তৰ পাত্ৰ হ'ব পাৰিম দেই। আমি এনেই মানে শৰণ ল'লেই নহ'ব, আচলতে আমি নাম লৈ থাকিব লাগিব। যেনেকৈ স্কুলত এডমিশ্যন লোৱাৰ পিছত যদি পঢ়িম আমলৈ কেনেকৈ আৰু কোনো পৰীক্ষা পাছ কৰিব পাৰিব? নোৱাৰিব। যিসকলে চেষ্টা কৰি পঢ়িব পাৰিবই আৰু। এইকাৰণে ক'লোঁ নাম স্মৰণময়ম দেই বাপাসকল কৃষ্ণ। হে ৰাম ৰাম মৈছ যে কুৰবে কুৰু কুৰস্ত জাঙল, এই খবৰ দেখ কঘেৰাইলা কদুখল, বাছে গয়া যমুনা তীৰত মোৱা ভাগ, পৰম মহন্ত ক্ষুদ্ৰবক পাইলা লাগ। গতিকে পৰম মহন্ত শুদ্ধবক মানে গৈ তাৰমানে ভকতৰ মনোবাঞ্ছা কৰাহা পূৰণ। ভকতটোৱে মানে বিয়াবোৰ বিদুৰবোৰ মনতে ভাবি গৈ আছে যে মই ক'ত মহন্তক পাম, ভকতক মই ক'ত পাম। এই মনৰ মানে বাঞ্ছা পূৰণ ভগৱন্তই কৰিছে আৰু লগতে আৰু মানে শুদ্ধবক পালি। শুদ্ধ মহন্ত অলপ মহন্ত নহয়। গতিকে শুদ্ধবক পোৱাৰ লগে লগে তেতিয়াহ'লে আমাৰ কিবা মানে ভকতে পোৱাৰ লগে লগে মানে কি হয় শীতৰ মানে পৰামৰ্শ দিয়ে, তৰুণান পৰামৰ্শ দিয়ে। ভকতকো ভকতেহে ধানে কৰো দায়টো নয় অধিক। গতিকে ভকত কেতিয়াও মানে আছিনাং ভকতম আছিনাং অগেলা তৰুণান। আজি চাওকচোন এতিয়া বিদুৰবোৰে আচলতে কথাটো কৈ আছে, বিদুৰৰ কাহিনীটো কৈ থকা মানে ভগৱন্তে মানে সাধুৰ কথাহে কৈ আছে। সেইকাৰণে মোৰো আটাইতকৈ মোলোতকৈ উত্তমটো হ'ল সাধুখন। মোৰো যেতিয়ালৈকে সাধুখন নাপাব তেতিয়া আমি কি ধং পাব, তাৰমানে দুজনৰ সং পাব। মোৰ ভাবিব লাগে আৰু সাধুখন যেতিয়ালৈকে নাপাব আমাৰ মনটো কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে।
কাৰণ কৰ্ণপতে ভকতৰ ইয়াকে প্ৰৱেশ কৰে দুৰ্বাসনা সৰ সমস্ত ইৰে ভগৱন্ত ইৰ ঘি গিচাল দৌৰ ইৰে যদি দুৰ্বাসনাই যদি সোমাই থাকে ভগৱন্তই তাত প্ৰৱেশ কৰিব নোৱাৰে যদি ভগৱন্তই প্ৰৱেশ হয় এই দুৰ্বাসনাই প্ৰৱেশ হ'ব নোৱাৰে এইকাৰণে আদোহং ল'লে সদায় মানে পৰহিতৰ কাৰণে বা জীৱ তাৰণৰ উপায় সদায় আদোহে কয় বেলেগে কেতিয়াও নকয় দহিং কনা এইকাৰণে গ'লো এতিয়া বিদুৰ গোস্বামী গ'লোপা আদোহং বিচাৰি যাব লাগে তেতিয়া কি পাব আমল শ্ৰৱণ কীৰ্তন পাম গতিকে শ্ৰৱণ কীৰ্তনে আচলতে মানুহক প্ৰাণ দিব পাৰে আৰু অন্য নোৱাৰে যে কৃষ্ণ হে ৰাম ৰাম জিলো জিলো বুলি ধৰিলন্ত গলে বান্ধি পুচিলে গোবিন্দৰ কটা কান্দি কান্দি যাদৱ পাণ্ডৱ দুই কুলৰ কুশল উদ্ধৱত সমস্তে পুচিলা মোৱাবল গতিকে চাওক এতিয়া জিলু জিলু বুলি দৰিলন্ত গ'লে বান্ধি তাৰমানে তোৰকাং আমরা বমাৰছে পাব আদোহং পাই গৈ আছে ঈশ্বৰ কথা পাই গৈ আছে যে এইকাৰণে তোৰকাব আমরা বৈ নিজে অনুভৱ কৰিছে আৰু এবাৰ লৈছোঁ যে তোৰকাব সাধুক পালে যে এইকাৰণে পুচিলে গোবিন্দৰ কটা কান্দি কান্দি গৈ পোৱা সাধুক পোৱাৰ লগে লগে মানে আদোহং পোৱাৰ লগে লগে কি কৰিছে ভকতক পোৱাৰ লগে লগে যে গোবিন্দৰ কটাহে উঠিছে এইকাৰণে আমিও হবেও কেনেবাকে যদি গ'লো ভকতন যদি লগ পাওঁ ভকতৰ ঘৰত গৈ পেলাই আমি বেলেগ কথা সুধিব নালাগে গোবিন্দৰ কথাহে শুনিব লাগে তেওঁৰ চৰিত্ৰৰ কথা যদি আমি শুনো বা কীৰ্তন কৰোঁ তেনেহ'লে আমি মলিবিলাক চব মানে আমাৰ নাইকিয়া হ'ব দূৰ হৈ যাব সেইকাৰণে কান্দি কান্দি গৈছে দেই তাৰপিছত যাদৱ পাণ্ডৱ দুই কৃষ্ণৰ কুশল উদ্ধৱত সমস্তে পুচিলা মহাভল গতিকে যাদৱ পাণ্ডৱ আৰু কৃষ্ণ গতিকে অৰব বোলো এচাঙাদিংক তাৰ নাম যে এটা মানে আইৰাং মানে ভকতে না এইকাৰণে ভকতে আচলতে প্ৰথম মানে তাত পৰকা পিৰুনে ভাৱসকলে কেনেকুৱা আইদনে আইমানে আৰু লগতে কৃষ্ণ বস্তু দুৰাগাই বং আৰু কৃষ্ণৰ কথা আকৌ ওলালে আৰু কাপোৰ দিন বোলো আইদনে আইমানে না আচলতে তাত দিওঁ কৃষ্ণ হে ৰাম ক্ষুদ্ধ বে কৃষ্ণ মনে স্মৰি প্ৰেম ভাৱে পূৰ্বাপৰ কথা যত কৈলায়ে গীঠাৱে তাংক প্ৰতি জীৱায়া দেখিলা দেৱ হৰি ইঘব কথাক পাছে কহিলায়া ধৰি উদ্ধৱে কৃষ্ণক মনে স্মৰি প্ৰেম ভাৱে তাৰমানে কৃষ্ণক পূৰ্বৰ কথাটো উদ্ধৱ আচলতে তাৰমানে কৃষ্ণবোৰ আগত বুক দহিং কৰি ইমান নাম দহিং কৰি বুক চুৰাক যিমানখিনি গুণ আছিলে সেই গুণবিলাকৰ কথা মানে সুধিছে দেই আৰু মই পাৰোঁ তাংক প্ৰতি জীৱা আদেখিলা দেৱ হৰি ইহব কথাক পাছে কহিলা আদৰি গতিকে এইকাৰণে কৈছে যে নংবাক যদি পূৰ্বপৰত যদি আইন আজনক জংগেলা আইনে হিতৰ কথা যদি আমি আলোচনা কৰি পেলাই আছিলোঁ টানিম চেকৈ মই নগি মলুপাকতো কাপিৰুনে বাপ কাপিৰু নামনা লোপ লাগি মই পাৰোঁ এইকাৰণে চিলা গিৰাগম মলো এই
পূର୍ବৰো কেনে মলুক উপদেষ্টা বা বোলো শিলগি ৰাখো মল মৰপা ৰাখো যে বোলোক গুণখিনিৰে মলো সোঁৱৰিবলগীয়া হয়গৈ কেতিয়াবা যে এনেকুৱা এটা মানে ভাল উপদেশ আমাক হিতৰ উপদেশ দিছিলে বোলোক দ্বাৰাই আজি নলং মলো এই বকতৰ সং ল'ব পাৰিছোঁ আৰু বকতৰ পদত ওলা বোলোক দ্বাৰাই পাইছোঁ দেই বাপসকল এইকাৰণে কেতিয়াবা মানে মৰপা ৰাখোঁ ঠিক তেনেকৈ মৰপাংগেলা মানে সুধিছে কৃষ্ণ ৰাম 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 এই মতে তই 13 যে গইলা পূর্ব দিশখনতে আগে উৰ্ধ সূৰ্য ভৈলা এৰা দেৱে দুয়ো কোটি লন্ত কৃষ্ণ কৃষ্ণ লৰি কান্দি কান্দি দুই দিশে গইলা লৰি কাৰো বইলা আনিৰ আৰু লপচলা দৌলা মানে বুনি কুলা দুংক আৰু ইমান যে সময় গৈছে বুনি নিজে গমেই নাপালে নাম কুইদম তলকে দনে চালেন কাম পূৰ্ব দিশৰ পৰা মানে সূৰ্য ওলালে তেতিয়াহে বুজি মানে লৰিছে কাপৰ লৰিব তথাপি এৰিবলৈ মানে মনটো নাই কোৱা মলুমাং কৃষ্ণ কৃষ্ণ গেলা মানে এৰা হেৰি কৰিবৰ কাৰণে মানে বিজিঙাল লৰিছে আৰু উদ্ধৱ আৰু বিদুৰ বুজি মানে দুপান চুৰু দেই ৰামৰা শুদ্ধ বৰহিলা বজৰি কাশ্ৰমে যাই বিদুৰ কৃষ্ণক খাই গাইৰত চৰাই জয় কৃষ্ণ বুলি চলি গইলা পাছে গয়া মন্ত্ৰে অৰাই আশ্ৰম পাইলা তাৰপিছত আৰু বিদুৰে আৰু বৰ্দেৰিকা আশ্ৰমলৈ মানে মন কৰিলে আৰু বৰ্দেৰিকা আশ্ৰম ৰূপং খাব যোগে বিদুৰ কৃষ্ণৰ হাইগা হীৰত চৰাই মানে কৃষ্ণৰ আজ্ঞা কৃষ্ণ মানে কৃষ্ণ অংগেল যোৱা মানে হাইগা দেই বাবু অকল কৃষ্ণক একেবাৰে কৃষ্ণবোৰতো নিৰাকাৰ ব্ৰহ্ম কিন্তু কৃষ্ণ অমনা ব্ৰহ্ম শব্দৰে যদি কোৱা মানে আৰু আজ্ঞাত কৰা এইকাৰণে তেওঁৱে কৃষ্ণ অংগেলা মানে যাবলৈ আৰম্ভ কৰিছে দেই দ্বিতীয় স্কন্দৰ কথা পৰম শুভন দেখি কৈতো কেনে আদুৰ হৃদয় ভক্ত দ্ৰোহে ভৈলে নিজৰ বংশক ঘেৰাই গতিকে শুনিংক সভাসদ হৈয়াহে ক মন তৃতীয় স্কন্দৰ কথা পৰম শুভন মানে আইনা দয়িং আৱৰণ তাত থকা শুভন মানে মানে ভাল যেনে সুমংগলৰ কথা সুমংগলৰ কথা দেই এইকাৰণে দেখিংক সিটো কেনে আদুৰ হৃদয় অংকিতকা ভকতৰ মানে হৃদয়টো ভক্ত দুখী ভৈলে নিজ বংশক হেৰয় মানে ভক্তই যেতিয়া অপমান যদি পাই থাকিব ভগৱানক যদি পিটি দিব তেনেকুৱা জেগাত ভক্ত মানে থাকিব নোৱাৰাৰ কাৰণে কাংকিতকা ইমান মানে কষ্ট কৰি লাভ বিদুৰ মানে অংগ লাগে গপ নাম পাই কাম না কৈ দিওঁ হীৰানক ঘেৰিবে আৰু ইটোকো ন কথা
বিদুৰত ইয়াকে তাৰ লয়ুংক কৰবতা জানি দুৰ্জনৰ খং এৰিও যতনে বান্ধৱ কৃষ্ণক পাৱে পঢ়ে ঘৰনে কৃষ্ণ আনক হেৰিবে হাৰ ইটো কোনো কথা বিদুৰৰ হাকি তাৰ লৈবেক পৰ্বতা জানি দুৰ্জনৰ সং হেৰিউক যতনে বান্ধৱ কৃষ্ণৰ পদে পখিও অৰণে গতিকে এতিয়া দুৰ্জন কাক ক'লে দুৰ্জনক খং নবলাবলৈ কৈছে মানে যিজন দুৰ্জন টানিৰাম খঙম নায়কা দেই আৰু খং ল'বলৈ কৈছে দুৰ্জনৰ খং নল'বা জানি পেলাই দুৰ্জন মানে নলওঁ কাক দুৰ্জন বুলি এতিয়া কৈছোঁ যে যিসকলে আচলতে ঈশ্বৰ কথা মানে বিষম পায় নুশুনে তালৈও মান টানিৰে লগালে ঈশ্বৰ কথা মই ডাঙৰ আকৌ কিন্তু বুঢ়াকো কৰা এইটো নাভাবে বেয়া পায় টানিৰে মল মামল তাৰ কৃষ্ণৰ কথা পদুম ফুল তাত মানে নুফুলে পদুম ফুল ফুলিব তাৰমানে যাৰ ঘৰত নুগুচে কণ্ডল তাৰ ঘৰত নুফুলে কমল ঈশ্বৰৰ কথা সদায় যদি আমি খণ্ডল লাগি থাকোঁ তাত আৰু কৃষ্ণৰ কথা ক'ত ওলাব এইকাৰণে এইটো এটা দুৰ্জন দেই ইটো গুৰ কলিকালে ধৰ্ম ভৈলানা এই জানি কেৱলে বক্তৃত কৰায়া হৰি পৰায়ণ ভৈলা যিটো নৰচয় তাৰা খেকিতাত ঘূয়ে নাইকে সংশয় কৃষ্ণ এৰাম সিটোবোৰক কলিকালে ধৰ্ম ভৈলা নাক মানে ধৰ্ম নাইকিয়া হৈছে বুলি কলিকাৰ ওচৰত ধৰ্ম কামা নন্দন কৰিছে দেই নাশ হৈছে এই জানি কেৱলে ভক্তি কৰা আশ গতিকে ভক্তি যেতিয়ালৈকে নকৰিব ধৰ্ম নাথাকিব হৰি পৰায়ণ ভৈলা সিটো নৰ ছয় তাহাৰ কীৰ্তান্ত শুৱে নাহিকে সংশয় এইকাৰণে বাপ ভাইসকল হ'ল আপুনি কিন্দা গম চিন্তা ক'বলৈ কোৱাৰ কাৰণে কৈছোঁ আৰু নহয় জানো কাৰণ ঈশ্বৰৰ ভাদে এই কলিযুগ অকদম্পিন তোৰা তোৰনান উপায় কামা অন্যান্য ইয়াত মানে আমাক অকণমান উলিয়াই গৈ আছে এইকাৰণে ক'লোঁ ঈশ্বৰম যেতিয়ালৈকে নেৰিব তেতিয়ালৈকে আমাৰ মনটো স্থিৰ হৈ থাকিব ঈশ্বৰক পাহৰি যোৱা মানে অৰিপৰায়ণ বুলি কৈছে মানে মৃতপান নাম ল'ব সেইকাৰণে ক'লোঁ কৰ্মমতক চেগৈ মমাপিয় কৰ্মলত তাৰমানে স্বধৰ্মত তাকিনৰ পৰ হেৰি নিৰন্তৰ কৰ্ম কৰা যাৰ যেনেকুৱা কৰ্মত শৈৱিক জ্ঞানে মুখ্য হাদিবিক তৃতীয় କହିলে মাধৱৰ না তৃতীয় স্কন্ধত মাধৱে অৰ্জুনৰ আগাই কথাটো কোৱা মানে মলুম কৰিছে তাৰমানে নিৰ্দিষ্টহে কৰিছে মলুক জীৱ পুৰুষক তুলনাত লগালক ঈশ্বৰ অৰ্পণ গেলা কৰ্ম মানে কৰিবলৈ কৈছে আৰু পৰ বাঞ্ছা নকৰিবলৈ কৈছে কৃষ্ণ হীৰা ধুঙলয়া কৰা সৰ্বন কীৰ্তন এই একে বোলে ভক্তি কৰিবে তাৰণ সাধু সংগম নাটক শ্লোক সম্পন্ন
আদোহং লাংগেল আকৌ শ্ৰৱণ কীৰ্তন নকৰিলে নহ'ব। আদোহং লাটক শ্ৰৱণ কীৰ্তনৰ ভিতৰত সেইটোৱে ভক্তি বুলি কৈছে। কাৰণ এই 9বিধ ভকতিৰ ভিতৰত মানে শ্ৰৱণ কীৰ্তনটো শ্ৰেষ্ঠ বুলি কৈছে। কাৰণ যদ্যপি ভকতি 9বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন কৰি মহাশ্ৰেষ্ঠতৰ। এইকাৰণে আমি কেৱল শ্ৰৱণ কীৰ্তনটোত আমি আশ্ৰয় ল'লে সেইটোৱে ভকতি বুলি কৈছোঁ। একো চিন্তা নাই আৰু শ্ৰৱণ কীৰ্তন কৰিবই লাগে। কিন্তু বিষয় বাসনা কৰিবৰ বাবে বেছিকৈ ৰতি হৈ যায়। সেইকাৰণে এইবিলাকত বেছি ৰতি হ'ব নালাগে। আইসকল বা ভকত যদি ngolu যদি তোৰপে যদি ngolu মৰমেল বা জীৱৰ তাৰণৰ উপায় যদি বিচাৰিছোঁ, কিন্তু ngolu কেতিয়াও মানে শ্ৰৱণ কীৰ্তন পাহৰিব নালাগে দেই। কৃষ্ণ হীৰা আমাৰ বান্ধৱ গুৰু শ্ৰীমন্ত শংকৰ হৰিলন্ত পদতে গোচাৰি অধ্যায়ৰ ইটো বচনক মই মনে আদৰিলো, এতেকে ঈশ্বৰ কথা অংকেপে কহিলো। এইকাৰণে আমাৰ বান্ধৱ গুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে আমাক এইটো মানে জ্ঞানটো দি গৈছে। হৰিলন্ত পদত তেওঁ চাৰি সদায়ৰ। এইকাৰণে ক'লো কৃপাৰ আগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সং সদায় নগোচংকৰ মোকে তোৱা গণনা। মই এইটো এইকাৰণে সদায় মানে ভকতম কোম্প লাগি থাক। আৰু এই বাক্যটো দিয়া মানে আমি সদায় সাধু সং ল'বলৈ আকৌ আমিও ভাবিব লাগে। আচলতে মই লাগি থাক মোৰ কেনেকুৱা কাম কৰি থাক। ইটো বচনক মই মনে সাদৰিলোঁ, এতেকে ঈশ্বৰৰ কথা সংক্ষেপেহে কহিলোঁ। সেইকাৰণে এই ঈশ্বৰৰ কথাটো আমি সংক্ষেপেহে কৰোঁ বুলি মানে আমাক নোৱাইছে আৰু কৃষ্ণ। হীৰামে জানি মূৰয় দুখ পৰিহৰি, হৰি কথা বুলিয়া কয় শুনা কৰি নবৰি। গোপাল চৰণে কহে মোৰ গতি নাম, উচ্চ কৰি কৰব লোকে বোলা ৰাম ৰাম হৰি ৰাম।